everyone, welcome to my new vlog. এতিয়া ওলাইছো বিয়ালে আজি বিয়া কালি মু মেহেন্দি এখিনিয়ে ৰং ধৰিলে আৰু মানে আৰু এফালেও অলপমান অকা হল ৰাতি বেছি দেৰি হৈ গলগে যে বেছি মানে ভৰ্তিকে আকিবলে নহল আৰু এখন হাতত ভন্টিয়ে অলপমান লগাই দিলে এতিয়া ৰাতিপুৱা হেখিনি অলপ দেৰিকে সাকে কালাৰ উঠিব বৰ বেছি ভালকে কালাৰ উঠা নাই হে আৰু এতিয়া গাপা ধুই আহিলো আৰু উলাবলে তালে যাম বিয়ালে তাতে বাৰ যেহেতু নিজৰে পালাৰ আছে তাই নিজৰে মেকআপ আৰ্টিষ্ট আছে তাই নিজে মেকআপ আৰ্টিষ্ট হিহতি উলিয়াই দিম বুলি কৈছে তাত এতিয়া বস্তু বাহিনী বিলাক লৈ যাও বাহতৰ ঘৰতে উলাম এতিয়া কইনা সাকে উলাই আছে কইনা উলাই হোৱাৰ পিছত আৰু আমাক উলিয়াই দিব মই বেছি বহুত মেকআপ নকৰো বুলি কৈছো অলপমান আৰু খুপাটো বান্ধি দিবলৈ কৈছো ছোৱালী কিজনী তাই দুজনী আছে তাই লগত ছোৱালী হেই আৰু এতিয়া ইহতিও গা পা ধুলে এও গা ধুবলৈ গৈছে বৌয়ে ভাত বনাইছে বনাই ৰেডি কৰিলে মাহতে খাইছে আমিও অকমান বলো ভাতকে খাই যাম বিয়াত যেহেতু দেৰি হ'ব ন আৰু বাকি বস্তু বিলাক এতিয়া লৈ যাম মই কট সেট এজু পিন্ধি লৈছো এতিয়া উলাও আৰু আজি বিয়া এতিয়া সময় কেটা বাজিলে জানো সময় সোৱাই না 10টা বাজিয়ে গল কিন্তু হেতি সোনকালে মাতিছিলে কিন্তু আমাৰ হুই উঠা অলপ দেৰি হল কালি যেহেতু ৰাতি হুঁতে দেৰি হল ন এতিয়া হেকানে উলাইছো তালে যাও আজি বিয়া দেখাই থাকিম গুটেইখিনি যিমানখিনি পাৰো আৰু দেখাই থাকিম ব্লগটো আৰম্ভ কৰিছো আপোনালোকে চাই দিব মই কাপোৰজো দেখাই আছো ৰব কাপোৰ মই ঘৰত দেখুৱাই নহল তাৰ পিছত আৰু গিফটটো দেখুৱাই নহল সকলোখিনি এতিয়া মই দেখাই আছো ৰব আৰু মাজনীয়ে এখন হাতত ওপৰখিনিহে মেহেন্দি মানে এখিনি লগাইছিল তাৰ পিছত এফালৰ এখিনি লগাইছিল আৰু এখন হাতত থাকি গল এতিয়া তাই মানে হেখিনি এতিয়া লগালে এতিয়া ভাত খাবলৈ দিগদাৰ হৈছে তাই মেহেন্দিখিনি অকমান হুকাই ললে আমি যাম মানে আৰু ভাত কিটা খাই বাৰু মই মোৰ কাপোৰজো আৰু কইনালে অনা গিফটটো দেখাই আছো ৰব আৰু মাজনী ড্ৰেছজো দেখাইছো ৰব মাজনী ড্ৰেছজো মই মিন্ত্ৰাৰ পৰা লৈছিলো বৰ ধুনিয়া ড্ৰেছজো নতুন ডিজাইন ওলাইছে হেতু ড্ৰেছৰ তাই হেজু পিন্ধিব আৰু বাহিৰৰ ৰ'দ বহুত দিছে হেকাৰণে মেকআপ অকমান কমকে কৰিম বুলি ভাবিছো বেছি মেকআপ কৰিলে মানে আকৌ মানে কি হয় ঘামিলে মই বহুত বেছি ঘামো এতিয়া ঘাম উলালে মোৰ কপালত হে গুটে ঘামি জামি মানে মেকআপখিনি বেয়া হৈ যাব এজুৰ মই বিয়াত পিন্ধিম কাপোৰ টস মুগাৰ হয় ব্লাউজটো মই সিম্পল কে সিলাইছো এটো হেৰুৱাই নাই হেৰুৱাই ল'ব লাগিব এটো ব্লাউজ তাৰ পিছতে এখন মেখেলা আৰু এখন চাদৰখন একেবাৰে গুটেখন নুখুলো মই পিন্ধুতে ভালকে দেখাম আৰু পিন্ধি লৈ এতিয়া খুলি দিলে আকৌ হুটমুছ হলে ইস্তি কৰিবলৈ মই এতিয়া সময় নাই এজুৰে কাপোৰজো এজু মই পিন্ধিম ধুনিয়া হয় কাপোৰজো আৰু এজু মাজনীৰ কাপোৰ এটো তাইৰ পেন্টটো পিন্ধিলে এটো হেৰি ওপৰত টপটো অকনমান তাইলে ডাঙৰ হৈছে অকমান মই ঠিক কৰি দিম এফালে চেইন আছে সাইডত আৰু এটো এই হাতত পিন্ধা হয় হাতত পিন্ধি এনেকে লব লাগিব দুপট্টা টাইপ হয় তাই একেবাৰে যেতিয়া পিন্ধিব গুটে ফুল লুকটো তাই দেখাম আৰু এজু মোৰ কাপোৰজো জাপি লওঁ ধুনিয়া হয় কাপোৰজো পিন্ধিলে ভাল লাগিব আৰু এজু ইয়াৰিংছ গোল্ডৰ ইয়াৰিংছ হেডনাখন কৈছিলো নহয় দুইজনী কইনালে আনিছো ইজনী কইনাৰ বাও বিয়া দিন আছে তাইলো একেবাৰে লগতে আনি থৈছো এতিয়া আজি এজুৰ ভাগিনজনীক দিমগে আৰু কালিয়ে দিম বুলি ভাবিছিলো কিন্তু কালি আকৌ নিদিলো আৰু আজিয়ে যেহেতু বিয়া আজিয়ে দিম আৰু কেনেকুৱা লাগিছে কব ইয়াৰিংজো মই মানে ডিজাইনটো পছন্দ কৰিলো যেনে সামুসে দিও খালো মাহি খুৱাই দিলে নি মাহিও খুৱাই দিলে লেফট হেণ্ডে দিও খালো যেনে খাইছোলি মই ভাত আমাৰ হুনকনৰ মেহেন্দিখিনি দেখাই দিও মাহিয়ে লগাইছে এখিনি চাও এখিনি মেহেন্দি বেছি ধুনিয়া লাগিছে ন মাহি ধুনিয়াকে জানে আমাৰ এই হাতখন বগা নহয় হেতু কাৰণে মানে বহুত ধুনিয়াকে লাগিছে এখিনি কালি আইজনীয়ে লগাই দিলে আইজনীয়ে লগোৱাখিনি ধুনিয়া হৈছে
এইখিনি এতিয়া আমাৰ ভণ্টিয়ে লগাই দিলে, তাই ফুলে ধুনীয়া হৈছে। আৰু এই মানে মেক্সিটো পিন্ধি আছে মোৰ। তাৰপিছতে এযোৰ তাই তাত গৈ পিন্ধিবগৈ। নহয় এইটো টপটো না। আৰু ইয়েৰিংযোৰ কেনেকুৱা লাগিছে আপোনালোকে ক'ব। তাই সৰু ছোৱালী তথাপিও আৰু অকণমান ডাঙৰকৈ আনিছোঁ, ডাঙৰলৈকে যিহেতু পিন্ধিব পাৰিব। এইযোৰ ধুনীয়া লাগিছে ন সোণকণ, ইয়েৰিংযোৰ। সোণকণো দেখাই নাই নহয়। অঁ এহেঁতক মই দেখুৱাই নাই, আমাৰ মাহঁতকহে দেখালোঁ। এইযোৰ চোৱা, মৌ ভণ্টিক দিম আজি। তাইক ধুনীয়া লাগিব। এইযোৰ কইনাৰ গিফ্ট। বাকী আমাৰ ৰুমটো ইগন'ৰ কৰিব, এইবোৰ গোটেই আমি অহাৰ পৰা আমাৰ কাপোৰৰ অৱস্থা দেখিছে নাই। তাৰপিছতে এইটো পিন্ধিলোৱে ন, এইটোকে পিন্ধি লওঁ, এইটো মানে সেইটো। তাৰপিছতে এইবিলাক মই বস্তুবিলাক মোৰ লৈ যাম মেকআপৰ। কিমান কেনেকৈ এতিয়া মানে আকৌ ঠিক কৰিব লাগিব, এইবোৰ খুচৰি চেচ কৰিলোঁ এইবিলাক। এইফালে বিয়াৰ কইনাৰ মাকৰ মেকআপ চলি আছে। তাৰপিছতে কইনা চাওঁ মুখখন অকণমান চাওঁ। এইফালে কইনাৰ মেকআপ আৰম্ভ হৈছে, শেষ হ'বলৈ বহুত সময় আছে। আমাৰ এইফালে মেকআপ আৰ্টিষ্ট কেইবাজনীও লাগি আছে, ওলাই হোৱাগৈ নাই। মেকআপ আৰ্টিষ্ট তিনিগৰাকী মেকআপ আৰ্টিষ্ট। অঁ এইফালে মই ওলাবলৈ লৈছোঁ। আমাৰ বহুত টাইম আছে আৰু ওলাই মানে আলহী আহিব বাহিৰত। চব লাইনত এজনী এজনীকে ওলাবলৈ। আমাৰ এইফালে মেকআপ কৰি আছোঁ, চবকে মেকআপ কৰি আছোঁ, চব মেকআপত। মেকআপ আৰ্টিষ্ট বায়েহঁতিন 4জনী, যাক যেনেকৈ পাৰে তেনেকৈ মেকআপ কৰি আছে। অলপমান মোক আইজনীয়ে কৰি দিলে, অলপমান মই নিজেও কৰিলোঁ। এতিয়া আই মেকআপটো বায়ে কৰি দিছে, তাই লাইটকৈ কৰি দিম বুলি ক'লে, ধুনীয়াকৈ কৰে তাই। আৰু বা ভাগৰ পাৰ্লাৰ আছে আমগুৰি কলেজ তিনিআলিত। কলেজলৈ সোমাই যাওঁতে জলি দৰ্পণ বিউটি পাৰ্লাৰ বুলি। আৰু চুলিখিনি মই খোপা বান্ধিম কৈছোঁ, খোপাটো ইহঁতি কোনোবা এজনীয়ে বান্ধি দিব আৰু ইহঁতৰ ভিতৰত। আৰু বাহিৰত আলহী আহিলে তাইক মাতি আছে, মানে তাই জল্দি মোক কৰি দিছে। এয়া আমাৰ আপাক ধুনীয়া লাগিছে নহয়। এজনী মাহীয়েক, এইফালে কোন হয় মই নাজানো, পেহীয়েক। এইফালে মেকআপ চলি আছে। এইফালে মই মোক দেখাই দিয়া। আহাচোন মোক বেগটো ধৰি দিয়া। একেবাৰে দীঘলকে থোৱা। ওলাই মোৰ হৈ গ'ল, গোটেই লুকটো আপোনালোকক দেখাইছোঁ, কেনেকুৱা লাগিছে জনাব। আৰু এইফালে বঁটা লৈ থকাজন ভিনদেউ হয়, কইনাৰ দেউতাক। আৰু ভিনদেউৱে মোক কিবাকিবি কৈ আছিলে, মানে জোকাই আছিলে আৰু। এইখিনি সময়ত আলহী অলপমান পাতল হৈ আছে, সেইকাৰণে বোলো ভাগিনজনীক মই গিফ্টটো দি লওঁ, আৰু তেতিয়া বাই মানে থৈ দিবগৈ পাৰিব। আৰু তাই ব্যস্ত হৈ যোৱাৰ পিছত মানে আৰু ক'ত থ'ব ঠিকনা নাই, সেই বুলি ভাবিয়ে মই বোলো গিফ্টটো দি লওঁ। তাই একেবাৰে একো নজনা হৈ আছে, সৰুও হৈ আছে বাৰু। আৰু এইফালে ইমান ধুনীয়াকৈ সজাই দিছে তাইক। আৰু লেহেংগাযোৰত মানে মণি লগাই থোৱা আছে এইবিলাক, সেইটো কাৰণে তাই চুলিখিনি লাগি ধৰিছে। আৰু চুলিখিনি খোপা বান্ধি দিয়া কথা কৈছিলোঁ, বাই বোলে নালাগে দে, খোপা বান্ধি দিলে ডাঙৰ কইনাৰ নিচিনা দেখা হ'ব, সেইটো কাৰণে এনেকৈ মেলি দিছে। ধুনীয়া লাগিছে, তাইক বৰ মৰম লাগিছে। আৰু এজনী আমাৰ মাজনী, তাইৰ ড্ৰেছটো এনেকুৱা ধৰণৰ। আৰু ভিতৰৰ পৰা মই মাতি আনিছোঁ তাইক। মোৰ ভাগৰ লগৰ ছোৱালীবিলাক আহিছে যে, একেই সমান সমনীয়া হৈ পৰিছে, আহিবলৈ মনেই কৰা নাই। মই বোলো অকণমান ভিডিঅ' কৰি থওঁ, আহা বুলি মাতি লৈ আহিছোঁ।
আছে, যাক যাক চিনি পাওঁ মাত বোল কৰি আছোঁ আৰু গাইজ এইগৰাকী আমাৰ ডাঙৰ বৰমা দেই। মই যিমানখিনি পাৰোঁ যাক পাৰোঁ ভিডিঅ' কৰি ৰাখিছোঁ। আমাৰ মাজনী এইফালে ৰিণীৰ লগত ফ্ৰুট কাষ্টাৰ্ড খাই আছে। ৰিণী আমাৰ ডাঙৰ বাইদেউ, সৰুজনী ছোৱালী, তাই অলপমান ডাঙৰ আমাৰ এইতকৈ, প্ৰায় এবছৰমান ডাঙৰ নেকি। এইফালে আমাৰ নবৌৱে চুলি ষ্ট্ৰেট কৰিছিলে, একদম বিয়া বুলি চব ষ্টাইলত আছে আৰু। এইফালে আমাৰ সৰু বা তাইক যে একদম মানে কেমেৰা অন কৰাৰ লগে লগে তাইক মানে বহুত কৈ থাকিব লাগে, এফালে চাগে তাই ইমান লাজ কৰে। আৰু এইফালে আমাৰ বাবুহঁতো আহি পালেহি। এওঁ আৰু বাবুৱে মানে মই ফটো মাৰিছোঁ বুলি পজ দি আছিলে। আৰু এজনী মনালিছা, তাহেঁতি বহুত সোনকালে আহিলে বাৰু। আৰু এইফালে মই ভিতৰলৈ আহিলোঁ, আইজনীহঁতৰ ওলাই হ'ল নে নাই চাবলৈ। তাই মানে একদম লাষ্টত ওলাবলৈ পাইছে। মুগাৰ কাপোৰ পিন্ধি থকাজনী আমাৰ ডাঙৰ বাইদেউ ছোৱালী, তাই মানে চবকে উলিয়াওঁতে নিজৰ দেৰি হৈ গ'লগৈ। আৰু তাইক যে দেখিলে একদম ডাঙৰ বালৈ মনত পৰি আহে। মানে মই আগৰ ভিডিঅ' এটাত কৈছিলোঁ আমাৰ ডাঙৰ বা আমাৰ মাজত নাই, আৰু বিয়াখনত যে তাই থকা হ'লে কিমান ফূৰ্তি কৰিলেহেঁতেন। আৰু এইফালে খোৱাৰ বস্তুবিলাক কি দিছে বোলো দেখাই দিওঁ। ফ্ৰুট কাষ্টাৰ্ড দিছে, হাঁহৰ মাংস দিছে, আৰু চিকেনটো ড্ৰাই ফ্ৰাইকৈ দিছে। আৰু এইটো আমাৰ ডাঙৰ দাদা দেই। আৰু এইফালে মাছো দিছে চব, আৰু পোলাও, মিক্স ভেজো আছে। এনেকৈ বহুতবিলাক আইটেম আৰু দিছে। মই মানে ওচৰত গৈ ভিডিঅ' কৰিব পৰা নাই, মানুহৰ ভিৰ বহুত লাগিছে এইখিনি সময়ত মানে। আৰু ভালো নালাগে দিয়কচোন মানুহৰ হেৰিয়ত গৈ কেমেৰা কৰি থাকিবলৈ। মই আঁতৰৰ পৰাই সেইকাৰণে অকণমান দেখাই দিছোঁ। আৰু চাটনি, পাপৰ, চালাড, বহুত কিবা কিবি দিছিলে। আৰু মই খোৱা নাই এতিয়ালৈকে, এই পিছতকৈ বোলো খাম, আৰু ভোকো লগাই নাছিলে মানে। আৰু এতিয়া বাহিৰলৈ আহিলোঁ। এইফালে কফি দিছে, কফিৰ লগত ভেজ পকোৰা দিছিলে। আৰু এইফালে মিঠা পান আৰু জৰ্দা পান বনাবৰ কাৰণে এইখিনিতে দিছে। আৰু মোক সুধিছিলে ল'ৰাটোৱে ভিডিঅ' কৰি থকা দেখি, আপুনি খাবনি বুলি। আৰু এইজনী কাৰ কেঁচুৱা মই নাজানো, মোক কোনোবাই দিলেহি, কোচত মই লৈহে আছোঁ। ইমান মৰম লগা, ইমান কিউট হয়। অকণমান বোলো ভিডিঅ' কৰি ৰাখোঁ। ঘৰত বিয়া চিয়া থাকিলেহে মানে ৰিলেটিভছবিলাকক লগ পোৱা হয়। এই হালধীয়া কাপোৰ পিন্ধা বাজনী আমাৰ 2 নম্বৰ আপাৰ ছোৱালী, মাইনা বা। তাইক যে মই 10 বছৰমানৰ পাছতে লগ পাইছোঁ। এইফালৰজনী তাইৰ ছোৱালী, ইমান ডাঙৰ হ'ল, BA পঢ়ি আছে বোলে তাইৰ ছোৱালী। আৰু খাই বৈ এতিয়া বহি আছোঁ। আৰু যেতিয়া গধূলি হ'ল অকণমান ভিতৰলৈ আহিছোঁ, ইমান বেছি গৰম লাগিছে, মানুহৰ বহুত বেছি মানে ভিৰ লাগি আছে। অকণমান বোলো ঠিক ঠাক কৰি লওঁ চুলিখিনি মানে একদম ঘামি জামি আকৌ বেয়া হৈ গৈছে। বাকী আছোঁ আৰু ব্যস্ত হৈ, তেনেকৈ কথা পাতিব পৰাই নাই। বহুত বেছি মানে মানুহৰ ভিৰ হৈ আছে এতিয়া। সেয়া আছোঁ, থাকিম ৰাতিলৈকে। ৰাতি আজি কিমান দেৰি হয় ঠিক নাই ইয়াতে, আৰু বহুত সময় হ'ব চাগে। আৰু আজি কিমান দেৰিকৈ যাব পাৰিম ঠিক নাই আৰু ঘৰলৈ। মানুহ আহিয়ে আছে, বহুত মানুহ মাতিছে যে। ৰাতি প্ৰায় 8:30মান বাজিছে। এতিয়া আলহী অহাটো অকণমান কমিছে, আৰু এজন দুজন আহি আছে মাজে মাজে। আৰু ইফালে আমি নাচিবলৈ লাগিছোঁ। তাই যে সময়ে নাপালে আজি, মানে ফটো এখনো মাৰিবলৈ তাই ভালকৈ নাপালে, ইমানেই ব্যস্ত হৈ আছিলে। এতিয়া বোলো অকণমান নাচোঁ মই নচা দেখি আহি গ'ল নাচিবলৈ। আৰু আমি মানে ৰখি থাকিব নোৱাৰোঁ গান শুনাৰ লগে লগে। আৰু এইফালে আমাৰ এওঁ মানে ডাঙৰ দাদাক লৈ আহিছে। সি আকৌ ইমান নচা বগা এইবিলাক নকৰে, তথাপিও জবৰদস্তি কৰি তাক লৈ আহিছে অকণমান ফূৰ্তি কৰিবলৈ। আৰু আমি নচা দেখি ইটো সিটো আহিছে নাচিবলৈ। আৰু আমি দুইজনীয়ে যে সৰুৰে পৰা একেলগে মানে বহুত নাচিলোঁ। তাই বিয়া হোৱা আগলৈকে একেলগে নাচিলোঁ। আৰু মোৰ এটা সৰুকালৰ কথা মনত আছে, তাই মই চুৰ কৰি গৈ নাচিবলৈ গৈছিলোঁ একদিন। ডাঙৰ দাদাই মানে বিহু নাচিবলৈ যাবলৈ মানা কৰিছিলে, দুইজনী পলাই গৈ নাচিছিলোঁ, সেইটো এতিয়াও মনত পৰে। আৰু তাইও বহুত ফূৰ্তি কৰে, ময়ো। আমাৰ গোটেইবোৰে নচাত মানে বহুতেই ভাল। কিবা বিয়া হওক, বিহু হওক, যিয়ে নাপাতোঁ আৰু ঘৰত কিবা খানা এটা খাব ল'লেও আমি গোটেইখনে নচা বগা কৰি খুব ভাল পাওঁ। আৰু এই গোটেইবিলাক মানে স্মৃতি মই ইয়াতে ৰাখি থৈছোঁ। আপোনালোকে আশা কৰিছোঁ চাই ভাল পাব। আমাৰ এওঁ মানে বহুত বেছি ফূৰ্তি কৰি ভাল পায়। আৰু সেনেকৈ গোটেইবিলাকে মানে আমাৰ নচা বগা কৰি, আমাৰ মা হওক, পাপা হওক, বৰ্তা, বৰমা, আমাৰ গোটেই ফেমিলিটোতে মানে
চবেই নচা বগা কৰিয়ে ভাল পায়, চবেই নাচে। এনেকুৱা মানে কোনো বাধা নাই আমাৰ নচা বগা ফূৰ্তি কৰাক লৈ। আৰু আমি ছোৱালীকেইজনীও লাকি বুলি ক'ব লাগিব, আমি গোটেইকেইজনীয়ে বিয়া হোৱা মানে ফেমিলিকেইটাও আমাৰ নিচিনা একেই পাইছোঁ। আমাক কোনো মানে বাধা নাই, আমি নাচিলে মানে ভালহে পায়, বোৱাৰীয়ে নানাচিব কিবা এইবিলাক কোৱা মানে কোনো মানুহে পোৱা নাই আজিলৈকে। আৰু কি গানত নাচিছোঁ এতিয়া মই আপোনালোকক শুনাব নোৱাৰিম, জুবিন দাৰে গান লাগি আছে বিহুৰ, আৰু মানে কপিৰাইট আহে যে সেইটো কাৰণে দিগদাৰ হৈছে গানটো দিবলৈ, মই মিউট কৰি থৈছোঁ। গাইজ ঘৰ আহিলোঁ এতিয়া 11:30 বাজিলে। আমি 11টামান বজাত আহিলোঁ, আহি কাপোৰ কানি চেঞ্জ কৰিলোঁ আৰু মুখ হাত ধুম এতিয়া, তাৰপিছতে শুম আৰু মুখৰ মেকআপ ঘামি জামি একেবাৰে বেয়া হৈ গ'ল। পিছত আমি বহুত নাচিলোঁ যে, নাচিলত একদম ঘামি জামি মোৰ মুখ চুখ গোটেই বেয়া হৈ গ'ল। আৰু এতিয়া মুখ হাত ধুই মেলি শুম আৰু এওঁলোক বাথৰুম গৈছে, বেটা শুলেই আমাৰ। বাকী বস্তুবিলাক অলপ চিজিল কৰি মেলি ৰাখোঁ। ৰুমটো একেবাৰে অৱস্থা নাই, গোটেই চাৰিওফালে কাপোৰ আৰু বস্তুৱে হৈ আছে। আৰু এতিয়া বিয়া ঘৰত নাই আৰু মানুহ, ঘৰৰ মানুহখিনি আছে আৰু বাকী একেবাৰে শেষ কৰি থৈ আহিছোঁ আৰু গোটেইখিনি। আমি আহোঁতে আলহী নাই আৰু, আলহী আহিবলগীয়া অৱশ্যে 11টাই বাজিলে নহয় আহোঁতে। এতিয়া শুম আৰু মুখ হাত ধুই। ঠিক আছে তেনেহ'লে আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে। যদি ভাল পালে আজিৰ ব্লগটো তেনেহ'লে প্লিজ লাইক এটা কৰিব, আকৌ কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু নতুনকৈ যদি চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। আজিলৈ বাই।